নলবাৰী জিলাৰ দাহোদীত অৱস্থিত প্ৰেৰণা পুথিভঁৰালৰ ক্ষেত্ৰী ধৰ্মপুৰ শাখাই দেওবাৰে সুশীলা নাৰ্চাৰী আদৰ্শ মিশ্ৰিত কৃষি ফাৰ্ম আৰু কৃষি গৱেষণা ক্ষেত্ৰৰ ৫ম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ইয়াৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰে। পুৱা পুথিভঁৰালৰ পতাকা উত্তোলন কৰাৰ পিছত গছপুলি ৰোপণ কৰা হয়। ১১ বজাত সমবেত সংগীতেৰে মুকলি সভা আৰম্ভ কৰা হয়। ইফালে 11:05 সভাপতি আৰু নিমন্ত্ৰিত অতিথিৰ আসন গ্ৰহণ কৰাৰ পিছত আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে প্ৰেৰণা পুথিভঁৰালৰ প্ৰতিষ্ঠাপক তথা মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰেৰণা পুথিভঁৰাল ক্ষেত্ৰী ধৰ্মপুৰ শাখাৰ মুখ্য পৰিচালক ডক্টৰ মৃণাল বৰ্মনে। উক্ত অনুষ্ঠানটো বিশিষ্ট গ্ৰন্থকাৰ বিনোদ ভাগৱতীৰ মদন নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানটিত বিভিন্ন বিশিষ্ট অতিথিসকলৰ চমু ভাষণ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। তাৰ পিছত সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণ অনুষ্ঠান সম্পন্ন হয়। জয় জয়তে মই প্ৰেৰণা পুথিভঁৰাল আৰু ইয়াৰ চাৰিওটা শাখাৰ তৰফৰ পৰা সদৌতিকে প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজি আমাৰ প্ৰেৰণা পুথিভঁৰালৰ যিটো চতুৰ্থ শাখা অৰ্থাৎ ক্ষেত্ৰী ধৰ্মপুৰ শাখা, এই ক্ষেত্ৰী ধৰ্মপুৰ শাখাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন আছিল আৰু এই দ্বিতীয় বাৰ্ষিক অধিৱেশন উপলক্ষে ইয়াত কেইবাটাও কাৰ্যসূচী ইয়াত সমাপন হৈছে। ইতিমধ্যে এটা উষা দেৱী সোঁৱৰণী বিশেষ মেধা পৰীক্ষা, এইটো বিজ্ঞান বিষয়ক মেধা পৰীক্ষা আছিল। সেই পৰীক্ষাটো হৈ গ'ল ৰাতিপুৱা আৰু তাৰপিছতে ইয়াত এখন গ্ৰন্থ উন্মোচন হৈছে আৰু এই গ্ৰন্থখন ইয়াৰ যিগৰাকী প্ৰতিষ্ঠাপক ক্ষেত্ৰী ধৰ্মপুৰ শাখাৰ ডক্টৰ মৃণাল বৰ্মন আৰু এই মৃণাল বৰ্মন দেৱৰ জীৱন ভিত্তিক এইখন এখন উপন্যাস লিখি উলিয়াইছে। সেইখনৰ আজি ইয়াতে উন্মোচন হৈ গ'ল আৰু তাৰ পৰৱৰ্তী সময়ত ইয়াৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ল। কেইবাগৰাকী ব্যক্তিয়ে ইয়াত বক্তব্য ৰাখিছে। প্ৰেৰণা পুথিভঁৰালৰ বিভিন্ন দিশ ইয়াত উন্মোচিত হৈছে আৰু লগতে ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশ বা ইয়াৰ লগত যে এখন নাৰ্চাৰী আছে সুশীলা নাৰ্চাৰী, এইখিনিও চাই সকলোৱে অভিভূত হৈছে। এতিয়া আমাৰ আজিৰ এই যিটো মেধা পৰীক্ষা হৈ গ'ল তাৰ ফলাফল ঘোষণা কৰিম। তাৰ আগতে কেইটামান গীত ইয়াত অনুষ্ঠিত হৈ গ'ল, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল আৰু এই বঁটা বিতৰণেৰে আজিৰ এই দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰিব। আৰু উল্লেখযোগ্য যে ইতিমধ্যে আমাৰ প্ৰেৰণা পুথিভঁৰালৰ আন যি 3টা শাখা আছে অৰ্থাৎ সৰু ক্ষেত্ৰী শাখা, নতুন দেহৰ শাখা আৰু ধমধমা গড়ভিতৰ শাখা, এইকেইটাৰো বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ গৈছে। ইয়াৰ চতুৰ্থটো শাখাৰ বাৰ্ষিক অধিৱেশন আৰু ডিচেম্বৰ জানুৱাৰী মাহত প্ৰেৰণা পুথিভঁৰালৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।